2006 চনৰ 11 জুলাইৰ 11টা মিনিট এই 11টা মিনিটতে এই 11টা মিনিটতে ধ্বংসলীলা চলাইছিল এই 11টা মিনিটত কপি উঠিছিল মায়ানগৰী মুম্বাই 2006 চনৰ 11 জুলাইৰ সেই 11টা মিনিটৰ বিভীষিকা 7টা বোমাই থকা খৰকা কৰিছিল 7টাকৈ স্থান পৃথক পৃথক ৰেলপথ পৃথক পৃথক ৰেলৱে ষ্টেচনত মাত্ৰ 11 মিনিটত ফুটিছিল 7টাকৈ বোমা যে বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল 189 জনকৈ লোকে আহত হৈছিল 8 শতাধিক লোক আৰু সেই বিভীষিকাময় এটা ধাৰাবাহিক বিস্ফোৰণৰ যিসকল দোষী আছিল আদালতে যিসকলক দোষী সাব্যস্ত কৰিছিল সেই সকল দোষী আজি ওলাই আহিল মুকলি আকাশৰ তলত ঘটনাৰ সুদীৰ্ঘ 19 বছৰৰ পিছত বম্বে উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক লৈ এই মুহূৰ্তত সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ প্ৰশ্ন হৈছে যে ন্যায় ক'ত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 2006 চনৰ ধাৰাবাহিক মুম্বাই বিস্ফোৰণৰ সেই বিভীষিকা কোনেও পাহৰিব নোৱাৰা এটা কোলা দিন 2006 চনৰ 11 জুলাই সন্ধিয়া 6:24 প্ৰথমটো বোমা ফুটিছিল 6:24 মিনিটত 6:24 পৰা 6:35 লৈ এটাকৈ 7টাকৈ ৰেলপথ 7টাকৈ ষ্টেচন পৃথক পৃথক স্থানত ফুটিছিল বোমা সেই ধাৰাবাহিক বোমা বিস্ফোৰণৰ আৰত জড়িত থকা সেই দুষ্কৃতীসকলক চিনাক্ত কৰা হৈছিল সেই অভিযুক্তসকলৰ ওপৰত বিচাৰ চলিছিল বিচাৰ চলাৰ পিছত 2015 চনত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল আৰু সেই দোষী সাব্যস্ত কৰা এই 12 অভিযুক্তক বা 12 দোষীক দোষমুক্ত ঘোষণা কৰিলে অৱশেষত মুম্বাই উচ্চ ন্যায়ালয়ে মুম্বাই উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বম্বে উচ্চ ন্যায়ালয়ৰ আজি এই ৰায়দান য'ত 19 বছৰৰ অন্তত যি 12 দোষীক দোষী সাব্যস্ত কৰা হৈছিল 12 দোষীৰ 7 জনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছিল 12 দোষীৰ 5 জনক মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰা হৈছিল আৰু সেই নিম্ন আদালতে দোষী সাব্যস্ত কৰা সেইসকল অভিযুক্তক 19 বছৰৰ পিছত আজি দোষমুক্ত ঘোষণা কৰিলে বম্বে উচ্চ ন্যায়ালয়ে স্বাভাৱিকতে এই বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে ন্যায় ক'ত তথ্য প্ৰমাণ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত আজি মুকলি আকাশৰ তললৈ ওলাই আহিল সেই সকল দোষী 12 জন দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে আৰু সেই সকল দোষী আজি মুকলি আকাশৰ তললৈ ওলাই আহিল নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয় আৰু আজি চূড়ান্ত ৰায় প্ৰদান কৰি বম্বে উচ্চ ন্যায়ালয়ে আজি উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত মুক্ত কৰি দিলে এই 12 জনকৈ দোষীক আমি পুনৰ জনাইছো এই 12 দোষীৰ 7 জনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছিল 5 জনক মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰা হৈছিল কিন্তু আটাইসকল দোষীৰে 7 গুণ মাফ 7 গুণ ক্ষমা আৰু এতিয়া মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত কৰিলে বম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায় পুনৰ জনাইছো নিম্ন আদালতৰ সেই ৰায় দোষী সাব্যস্ত হোৱা সেই ৰায়ক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল কিলাৰ আৰু শ্যাম চন্দকৰ আদালতে আজি এই ৰায় প্ৰদান কৰে অভিযুক্ত 12 জনৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দাখিল কৰাত ব্যৰ্থতাৰ বাবে বম্বে উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে উল্লেখযোগ্য যে বম্বে উচ্চ ন্যায়ালয়ে এই কথাও কয় যে নিম্ন আদালতে বিষয়টো প্ৰমাণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সমান্তৰালকৈ দুজনীয়া বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে যে উচ্চ ন্যায়ালয়ে সাক্ষীৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে কাৰণ বিস্ফোৰণৰ 100 দিনৰ পাছত এজন ব্যক্তিয়ে সন্দেহজনক লোকৰ নাম লোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰা বুলিও বম্বে উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে নিম্ন আদালতে আৰু যাৰ বাবে উচ্চ ন্যায়ালয়ে প্ৰত্যাহ্বান জনাই এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে আৰু দুজনীয়া বিচাৰপীঠে কয় যে সাক্ষীৰ বক্তব্যক লৈও সন্দেহ আছে ৰহস্য হৈছে কাৰণ বিস্ফোৰণৰ 100 দিনৰ পাছত কোনো এজন ব্যক্তিয়ে সন্দেহজনক ব্যক্তিৰ নাম লোৱাটোৱে এটা ৰহস্যৰ বিষয় আনহাতে তদন্তৰ সময়ত যিসমূহ বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল যিসমূহ অস্ত্ৰ উদ্ধাৰ হৈছিল যি মানচিত্ৰ উদ্ধাৰ কৰা হৈছিল সেই বিষয়সমূহৰ সেই বস্তুসমূহৰ সৈতে বিস্ফোৰণৰ কোনো সম্পৰ্ক নাই বুলিও উল্লেখ কৰা হৈছে কোনো ধৰণৰ বিস্ফোৰণৰ
সেই তাৰ লগত কোনো সম্পৰ্ক দেখা পোৱা নাই বুলিও বম্বে উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে 2006 চনৰ আমি পুনৰ জনাইছো 7টাকৈ বিস্ফোৰণে কপাই গৈছিল সমগ্ৰ মুম্বাই আৰু সেই বিস্ফোৰণৰ পৰা উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰ মানচিত্ৰ বিস্ফোৰক সামগ্ৰীৰ লগত বিস্ফোৰণৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰা হৈছে এক উদ্ভট কথাই এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে আনকি বিস্ফোৰণত কেনে ধৰণৰ বোমা ব্যৱহাৰ কৰা হৈছিল সেই কথা প্ৰমাণ কৰিব নোৱাৰিলে বুলি আজি বম্বে উচ্চ ন্যায়ালয়ে উল্লেখ কৰিলে অৰ্থাৎ নিম্ন আদালতে সেই কথাসমূহ প্ৰমাণ কৰিব নোৱাৰা বুলি দাবী কৰিছে বম্বে উচ্চ ন্যায়ালয়ে এই শুনানিত আৰু তাৰ পিছতে নিম্ন আদালতৰ সেই ৰায়ক ভিত্তিহীন বুলি উল্লেখ কৰি আজি দুখমুক্ত ঘোষণা কৰিলে 19 বছৰৰ পিছত 12 অভিযুক্তক আমি পুনৰ জনাইছো 2006 চনৰ 11 জুলাই 11 মিনিটৰ সেই সময়খিনি এক কোলা সময় কোলা দিন বিভীষিকাময় এটা পৰিস্থিতি য'ত প্ৰেছাৰ কুকাৰ একোটা প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰা হৈছিল সেই বিস্ফোৰণৰ সময়ছোৱাত পৃথক মুম্বাইৰ পৃথক ৰেলপথ ষ্টেচনত কুকাৰ প্ৰেছাৰত সেই বোমাসমূহ সংস্থাপন কৰা হৈছিল আৰু প্ৰথমটো বোমা ফুটিছিল পুনৰ জনাইছো সন্ধিয়া 6:24 মিনিট সন্ধিয়াৰ সময়খিনি কিয় বাছিল হৈছিল দুষ্কৃতিকাৰীয়ে কাৰণ সন্ধিয়াৰ সময় সকলোৱে লোকেল ট্ৰেইনৰ জৰিয়তে কাৰ্যালয়ৰ পৰা ঘৰ অভিমুখে ৰাওনা হয় সন্ধিয়াৰ সময়ত প্ৰতিখন লোকেল ট্ৰেইনত হেতা ওপৰা লাগে যাত্ৰী উলমি যাতায়াত কৰে ৰেলেৰে কাৰ্যস্থলীৰ পৰা ঘৰ অভিমুখে ৰাওনা হয় লোকেল ট্ৰেইন হৈছে একমাত্ৰ যাতায়াতৰ সুচল ব্যৱস্থা মুম্বাইত সৰহসংখ্যক চৰকাৰী কৰ্মচাৰী বা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে ৰেলক যাতায়াত হিচাপে ব্যৱহাৰ কৰে গতিকে সেই সন্ধিয়াৰ ভাগত মুম্বাইৰ লোকেল ট্ৰেইনসমূহত লোকেল ৰেলসমূহত যথেষ্ট ভিৰ বাঢ়ে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সন্ধিয়াৰ সময়খিনি নিৰ্বাচন কৰিছিল দুষ্কৃতিকাৰীয়ে আৰু সেয়েহে 6:24 মিনিটৰ পৰা 6:35 মিনিটলৈ এই 11 মিনিটৰ সময়ছোৱাত 7টাকৈ এটাকৈ বিস্ফোৰণ ঘটি 189 জন লোকে প্ৰাণ হেৰুৱাইছিল 8 শতাধিক লোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সেই ভয়ানক দুৰ্ঘটনাত ক'ত হৈছিল বিস্ফোৰণ সেইখিনি কথা আমি আকৌ এবাৰ জনাইছো আপোনাক মুম্বাইৰ চাৰ্চ গেটৰ পৰা অহা ৰেলৰ প্ৰথম শ্ৰেণীত দবাত ৰখা হৈছিল সেই প্ৰেছাৰ কুকাৰত সংস্থাপন কৰা বোমা মাটুংগা ৰোড মহিম জংশন বান্দ্ৰা খাৰ ৰোড যোগেশ্বৰী ভয়ান্দৰ আৰু বৰিভালি ষ্টেচনৰ সমীপত এই 7টা বিস্ফোৰণ 11 মিনিটত 7টা বিস্ফোৰণ সংঘটিত হৈছে আমি পুনৰ জনাইছো 2015 চনত এখন বিচাৰ আদালতে বিস্ফোৰণৰ গোচৰত 12 অভিযুক্তক দোষী সাব্যস্ত কৰিছিল মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইনৰ বিশেষ আদালতে এই সকল দোষীৰ নাম হৈছে ফেজাল শেখ আসিফ খান কমল আনসাৰী এহতেশাম সিদ্দিকী আৰু নবীন খানক মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত কৰিছিল একেদৰে এই ষড়যন্ত্ৰত অংশগ্ৰহণ কৰাৰ বাবে আন 7 দোষী আছিল ক্ৰমে মোহাম্মদ সাজিদ আনসাৰী মোহাম্মদ আলী ডক্টৰ তানবীৰ আনসাৰী মজিদ শাফি মুজামিল শেখ সোহেল শেখ আৰু জমিৰ শেখ এই 7 দোষীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰাৰ শাস্তি প্ৰদান কৰিছিল মুম্বাই নিম্ন আদালতে কিন্তু প্ৰায় 19 বছৰৰ পিছত আজি বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছত এতিয়া আটাইকেইজন দোষীয়ে মুক্ত হৈ পৰিল কাৰ্যত আৰু ইয়াৰ লগে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে ন্যায় আসলতে ক'ত কিয় নিম্ন আদালতে প্ৰমাণ কৰিব নোৱাৰিলে বম্বে উচ্চ ন্যায়ালয়ে যিখিনি আজি কথা ক'লে নিম্ন আদালতৰ সেই ৰায়ৰ প্ৰতি প্ৰত্যাহ্বান জনাইছিল নিম্ন আদালতে কেনে বোমা ব্যৱহাৰ কৰা হৈছিল সেয়াও প্ৰমাণ কৰিব নোৱাৰিলে আজি 19 বছৰ ধৰি এই প্ৰশ্ন উত্থাপন হৈছে সাক্ষীৰ ভাষ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে উপযুক্ত তথ্য প্ৰমাণ বা কঠোৰ চাৰ্জশ্বিটৰ সুযোগ লৈ সুৰুঙা লৈ আজি দোষী মুকলি আকাশৰ তললৈ ওলাই আহিল এয়াই হৈছে নেকি দেশৰ ন্যায় ব্যৱস্থা আইন ব্যৱস্থা ইয়াকে লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ 189 গৰাকী নিৰীহৰ জীৱনৰ লগত হেতালি খেলা 8 শতাধিক পৰিয়ালৰ জীৱনৰ লগত হেতালি খেলা এই সকল দোষীয়ে শাস্তি দৰাচলতে পালেনে য'ত মৃত্যুদণ্ডৰ ৰায়েৰে দণ্ডিত হোৱাৰ পিছতো আজি মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল একমাত্ৰ উপযুক্ত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ আদালতৰ তদন্ত প্ৰক্ৰিয়াৰ হেমাহিক লৈ সুৰুঙাক লৈ এই সুৰুঙাসমূহ কিয় ৰখা হয় দোষীৰ বিৰুদ্ধে যথোপযুক্ত তথ্য প্ৰমাণ থকাৰ পিছতো কিয় কঠোৰ এখন চাৰ্জশ্বিট দাখিল কৰা নহয় এই বিষয়সমূহ কিন্তু সদায় এটা ৰহস্যৰ মাজতে থাকি যায় যাৰ বাবে কৰবাত ভুক্তভোগীয়ে ন্যায়ৰ বাবে বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হয় আৰু অপৰাধী অপৰাধ কৰি অতি সহজতে আইনী সুৰুঙাৰ আলম লৈ
মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল গতিকে 2006 চনৰ সেই ধাৰাবাহিক কাণ্ডৰো আজি দোষীসকল তাৰ এই সুযোগ লৈ ওলাই আহিল নেকি মুকলি আকাশৰ তললৈ ইয়াকে লৈ সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া যদি কোনো দোষেই কৰা নাছিল এই সকল অপৰাধীয়ে বা দুৰ্বৃত্তই তেতিয়া হলে 189 গৰাকী লোকৰ প্ৰাণ কোনে ললে কিয় উলিয়াব নোৱাৰিলে আৰক্ষীয়ে থাকি গল ডাঙৰ প্ৰশ্ন আৰক্ষীৰ ব্যৰ্থতাক লৈ আইনী বিচাৰ প্ৰক্ৰিয়াক লৈ কিভাবে প্ৰিয় দৰ্শক এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ক লৈ আপোনাৰ মতামত আগবঢ়াব পাৰে কমেন্ট সেকশনত